हेलो मोर फेसबुक और यूट्यूब फैमिली आपलोक सकलोके मोर अन्य एटा भिडिओ स्वागतम जनाइछु और आज मैं कोमोरारे हाहर मांस रांधिम और आज चौकार रांधिछु सो भाविलो आपनालोकर लगतो शेयर करि दिउ। इफाले गुटेखिनि प्रिपारेशन करि लैछु और भिडिओटो आছিলে उरुकार दिनाखনৰ तो इफाले हाहर मांसखिनि धुनियाকৈ धुइ লৈ 1 टेबुल चामच आदा নহৰুৰ पेस्ट और याते व्यवहार करिम आधा चामचকৈ हुकान गुड़ी मसला हालधि जिरा धनिया रेड चिली पाउडर এনেকৈ মছলাৰে মেৰিনেশ্যন কৰি ললে মাংসখিনি খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু ইয়াতে এড কৰিছো এটা স্লাইস কৰি লোৱা পিয়াজ সৰু চামুচেৰে এচামুচ মিঠাতেল এটা কেঁচা জলকীয়া সো এইখিনি ধুনিয়াকৈ হানি লম আৰু যিমান দেৰি মেৰিনেশ্যন কৰি ৰাখিব পাৰে হিমানে ভাল হ'ব এইখিনি খাবলৈ। আৰু মই এইখিনি এঘণ্টাৰ কাৰণে ৰাখি থম। এয়া চাব পাৰিছে ধুনিয়াকৈ এইখিনি হানি লৈছো। যেহেতু আপোনালোকক কৈছিলো যে চৌকাত ৰান্ধিম সো কেৰাহীটো ধুনিয়াকৈ গৰম কৰি ললো আৰু ইফালে মিঠাতেল দি দিছো জুখমতে। তেলখিনি ভালদৰে গৰম কৰি লৈ অকমান জিৰা গোটা গৰম মছলা ইলাচি লং দালচিনি তেজপাত শুকান জলকীয়া ইয়াতে দি দিছো আৰু কেই সেকেন্ড মান লৰচৰ কৰি ইয়াতে আকৌ ব্যৱহাৰ কৰিম দুটা পিয়াজ স্লাইস কৰি দি দিছো আৰু এইখিনি এতিয়া অকমান ভাজি লম মানে ৰঙচুৱা হোৱালৈকে ভাজি লম। চাব পাৰিছে ৰঙচুৱা হোৱালৈ এইখিনি ভাজি লোৱাৰ পিছতে ইয়াতে মই 1 চামুচ আদা নহৰুৰ পেষ্ট আকৌ এড কৰিছো। কেই সেকেন্ড মান লৰচৰ কৰি ইয়াতে মেৰিনেশ্যন কৰি ৰখা মাংসখিনি এড কৰি দিছো আৰু ধুনিয়াকৈ এইখিনি তেলৰ লগতে মিক্স কৰি লম। 15 মিনিট মান এইখিনি এনেকৈ ভাজি থাকিম। তাৰ পিছতে ইয়াতে এড কৰিছো আধা ফাল বিলাহী আৰু সৰু সৰুকৈ টুকুৰা কৰি লোৱা কোমোৰা কেডুখৰ। এতিয়া ধুনিয়াকৈ আকৌ মিক্স কৰি ইয়াতে এড কৰিম সোৱাদ অনুসৰি নিমখ আধা চামুচ হালধি পাউডাৰ আৰু নিমখখিনি দিয়াৰ পিছতে আকৌ 5 মিনিট মান এইখিনি ভাজি থাকিলো। তাৰ পিছতে এড কৰিছো 1 টিস্পুন জিৰা ধনিয়াৰ পাউডাৰ। এতিয়া এইখিনি মাংসখিনি ভাজিয়ে থাকিম আৰু আপোনালোকে জানেই যে হাঁহৰ মাংসত খুব কম মছলা ইউজ কৰিও খাবলৈ খুবেই ভাল হয়। তথাপিও ইয়াতে অকমান পাউডাৰ মছলা মই ব্যৱহাৰ কৰিছো মেৰিনেশ্যনৰ সময়ত। আৰু এফালে চাব পাৰিছে কোমোৰাখিনি ধুনিয়াকৈ সিজি গৈছে গলি গৈছে আৰু এনেকৈয়ে এইখিনি 40 মিনিট মান হল ভাজি থাকিলো। অকমানো পানী ব্যৱহাৰ কৰা নাই এতিয়ালৈ। এইখিনি সময়ত ইয়াতে এড কৰিম আলু আপোনালোকে ভাজি লৈও এড কৰিব পাৰে। মই নভজাকৈ এড কৰিছো। আকৌ এইখিনি তেলতে ধুনিয়াকৈ আলুখিনিও ভাজি মছলাৰ লগত আৰু হিজিবলৈ দিম। সো চাব পাৰিছে আলুখিনি হিজি লোৱাৰ পিছতে আপোনালোকক দেখুৱাইছো আৰু মাংসখিনিও প্ৰায় মই 1 ঘণ্টাৰ বেছি সময় ভাজিছো আৰু এবাৰ ইয়াতে পানী জুখমতে এড কৰি দিছো আৰু এই ঢাকনখন দি এয়া হাঁহৰ মাংসখিনি উতলাই ললো আৰু ধুনিয়াকৈ হাঁহৰ মাংসখিনিও হিজি গৈছে আৰু গ্ৰেভিটো আপোনালোকে কিমানখিনি কৰে সেই হিচাপে কৰি ল'ব পাৰে। আৰু এয়া হাঁহৰ মাংস আমাৰ ৰান্ধি ৰেডি হৈ গল। খাবলৈ খুবেই সোৱাদ হৈছিল। স্পেশালি চৌকাত যেহেতু ৰান্ধিছিলো চৌকাত ৰান্ধাৰ কথাটো ক'বই নালাগে। ৰেচিপিটো যদি ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুকত যদি চাই আছে পেজখন ফলো কৰি দিব। ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছো বাই।